হেল্ল' মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ গায়ত্ৰী মেম আৰু মোৰ বহুত মৰম আৰু শুভেচ্ছা তোমালোকে ল'বা ই কক্সাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো য'ত আমি পঢ়িম 10ম শ্ৰেণীৰ অধ্যায় 5 অৰ্থাৎ সমান্তৰ প্ৰগতিৰ পাৰ্ট 4 আগৰ ক্লাছ কিটাত আমি সমান্তৰ প্ৰগতি চেক কৰিবলৈ শিকিছিলো বলা সমান্তৰ প্ৰগতি হয় নে নহয় গঠনো কৰিছিলো যেতিয়া এ মানে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ d টো দিয়াত আছিল হয় না হেখিনি শিকিলো আজি এটা আমি বেলেগ এটা টপিক শিকিম সমান্তৰ প্ৰগতি আহা আৰম্ভ কৰো আজি ক্লাছটো সমান্তৰ প্ৰগতিৰ nতম পদ আমি ডট 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 লিখিছিলো না নাই বহুত পদ আছে তাৰে n নম্বৰ পদ n টো যিকোনো এটা ধনাত্মক খণ্ড সংখ্যা হ'ব n নম্বৰ পদটো আমি হেতু কেনেকে উলিয়াব পাৰি তাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো শিকিম আহাচোন চাও সমান্তৰ প্ৰগতিৰ যা প্ৰথম পদ a1 মই তোমালোকক আগৰ ক্লাছতো কৈছো যেতিয়া এটা প্ৰগতিয়ে সমান্তৰ প্ৰগতি গঠন কৰে তেতিয়া a1 টোৱে কি হৈ যাব a হৈ যাব বুজি পাইছা নে a1 টো কি হৈ গল a আৰু সাধাৰণ অন্তৰটো d দ্বিতীয় পদ a টো ইকুৱেল টু কিমান a + d a + 2 - 1 এটো প্যাটাৰ্নটো তোমালোকে লক্ষ্য কৰিবা একিটা তোমালোকে পাইছা একিটা আমি শিকাইছো একিটা কি আছিল তোমাৰ সাধাৰণ আৰ্হিটো আছিল নাই সাধাৰণ আৰ্হি আছিল আমাৰ গতিকে a + d a + ইয়াত 1 এটা আছে নে 1 টোৰ কাৰণে মই কি লিখিব পাৰো 2 - 1 * d নেক্সট 2d a3 কাৰণে a + 3 - 1 এটো 2 টো 3 - 1 লিখিলো নেক্সট চতুৰ্থ পদ a4 এটো 4 হলে ইয়াৰ এটা কমি যায় দেখিছা নাই 3 2 2 1 মন কৰিছা নে কথাটো 3 হলে এটো আমি কেনেকৈ লিখিব পাৰো 4 এটো আকৌ ইয়ালে আহি যাব দেখিছা নে এটো n - 1 তাৰ মানে এটো গতিকে যেতিয়া এটো n হ'ব a n হলে a plus এইবিলাক বস্তু একে থাকিব a plus d এইবিলাক একে থাকিব 1 ও একে থাকিব মাজৰ খালি কোনটো চেঞ্জ হ'ব এটো ডিপেন্ড কৰিব তুমি ইয়াত কি লিখিছা এটো কে নম্বৰটো a 4 লিখোতে এটো 4 আহিব 3 লিখোতে এটো 3 আহিছে 2 লিখোতে এটো 2 আহিছে n যেতিয়া লিখিবা এটো কি হৈ যাব n আহিব দেখিছা নে তাৰ মানে nতম পদটোক আমি কিহেৰে বুজাম an an = a plus n - 1 into d an টো শেষ পদ নহবও পাৰে ই মানে তোমাৰ সসীম নহবও পাৰে যেতিয়া হ'ব এটো তোমাৰ কোৱেশ্চনটো দিয়া থাকিব এটো অন্তিম পদ বুলি নহলে এটো অন্তিম পদ নহবও পাৰে an টো পিছত চোৱা গতিকে মোৰ ফৰ্মুলাটো কি হ'ল যিকোনো সমান্তৰ প্ৰগতিৰ সাধাৰণ পদ অৰ্থাৎ n নং পদটো যাৰ প্ৰথম পদটো a আৰু সাধাৰণ অন্তৰ d সাধাৰণ অন্তৰ তলৰ সূত্ৰটোৰ সহায়ত পোৱা যায় an = a plus n - 1 into d হৈছে নে এটো n দেখিছা নে হৈছে পিছত চাও হা যদি কোনো a পিত m টা পদ আছে তেন্তে am এ ইয়াৰ শেষ পদটো বুজায় যিটো কেতিয়াবা l এৰেও প্ৰকাশ কৰা হয় যদি তোমাক দি থৈছে যে ইয়াত m টা পদ আছে মানে f টোত ইয়াতকে নাই এটা মানে ফাইনাইট হেতু হয়নে সসীম তেতিয়া হলে m শেষৰ পদটো কি হ'ব l হেতু কিহেৰে বুজাও আমি l এৰে বুজাও l টো কি হ'ব তোমাৰ লাষ্ট পদ l m আছে না শেষ পদ বুলি তোমাক মেনশন কৰিব অন্তিম পদ তাৰ মানে আমি ফৰ্মুলাটো এটো ইম্পৰ্টেন্ট ফৰ্মুলা n = a plus n - 1 into d যেটো মই তোমাক ডিৰাইভ কৰিবলৈ দেখুৱাই দিলো কেনেকৈ উলিয়াব লাগে হয় না এতিয়া আমি উদাহৰণটো চাও আহা 2 7 12 এই সমান্তৰ প্ৰগতিটোৰ 10তম পদটো নিৰ্ণয় কৰা 10তম তাৰ মানে a কি উলিয়াম 10 উলিয়াম তোমাক জায়গাখিনি দি দিছে তাৰ মানে 10 ৰোল নাম্বাৰটো কাৰ হৈছে নে 10 ৰোল নাম্বাৰটো কাৰ দিছে তুমি কোন আছে হেতু উলিয়াব লাগে a10 ভুল নকৰিবা 10তম পদটো নিৰ্ণয় কৰা তাৰ মানে আমি a10 উলিয়াম সমাধান প্ৰথমতে আমি কি উলিয়াই লব লাগিব আমাৰ ফৰ্মুলাটোৰ পৰা ফৰ্মুলাটো মই লিখি লওঁ চোৱা an = a plus n - 1 into d মোক কি লাগিব ইয়াত an উলিয়াবৰ কাৰণে n টো তোমাৰ a লাগিব n লাগিব আৰু d লাগিব n টো কি দিয়া আছে 10তম পদ 10 নম্বৰত কোন আছে তাৰ মানে 10ত কোন আছে n টো 10 a লাগিব আৰু কি লাগিব d লাগিব a আৰু d ইয়াৰ পৰা উলিয়াম a কিমান 2 d কিমান 7 - 2 = কিমান 5 তেকে a10 = n অৰ্থাৎ এতিয়া আমি 10 বহাম মানে ৰেসপেক্টিভ ভ্যালু বিলাক বহুৱাই যোৱা a10 = a কিমান 2 plus n কিমান 10 - 1 into d কিমান 5 2 plus 9 into 5 2 plus 45 তাৰ মানে কিমান
47 আছে না তাৰমানে 10 নম্বৰ পদটো মই কিমান পালো 47 পালো বুজি পাইছা নহয় খালি যিবিলাক ভ্যালু আছে সেইখিনি বহুৱাই যাবা আৰু কি বুজাইছে 10তম পদটো বুজাইছে নে পদটো উলিয়াবলৈ দিছে নে কোনটো পদৰ কোনটো সংখ্যা নাম্বাৰত আছে n উলিয়াবলৈ দিছে সেই বস্তুটো হেৰিকে মই বুজাই যাম তোমালোকে মনোযোগ দিবা তাৰমানে বুজি পাবৰ কাৰণে দেই হেৰি নকৰিবা কনফিউজ নকৰিবা এইটো চোৱা 21 18 15 এই সমান্তৰ প্ৰগতিটোৰ -81 টো কিমান সংখ্যক পদ -81 টো দিয়া আছে এইটো এটা পদ সুধিছে কিমান সংখ্যক পদ তাৰমানে কি উলিয়াব লাগিব n উলিয়াব লাগিব an দিয়া আছে তোমাক এইটো -81 ধৰিব পাৰিছা কিমান সংখ্যক পদ কে নম্বৰ তাৰমানে এইটো যদি এটা ল'ৰা হয় বা এজনী ছোৱালী হয় তাৰ ৰোল নম্বৰটো কিমান তাৰমানে কি কে নম্বৰত আছে n উলিয়াব লাগিব আগৰটোত আমাৰ কি দিয়া আছিলে n টো দিয়া আছিলে হেতুত কোন আছে হেতু উলিয়াবলৈ দিছিলে আহা তদুপৰি ইয়াৰ কোনো এটা পদ শূন্য হবনে তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দৰ্শোৱা প্ৰথমতে আমাক চেক কৰিব দিছে -81 টো কিমান সংখ্যক পদ আৰু সেকেন্ড পাৰ্টটো দিছে শূন্যটো ইয়াৰ এটা পদ হবনে নহয় আহাচোন চাও আৰম্ভ কৰো অংকটো সমাধান প্ৰথমতে আমি প্ৰগতিটো লিখি লম 21 18 15 হৈছে এতেকে a is equal to কিমান 21 আৰু d is equal to 18 minus 21 that means কিমান -3 ধৰো an is equal to -81 আমি কি উলিয়াব লাগে n মানে কে নম্বৰত আছে n টো কিমান তাৰমানে 81 টো কে নম্বৰত আছে হৈছে না an is equal to -81 ইকুৱেল চিনটো ভালকে দিও হৈছে এটা ফৰ্মুলাত বহুৱাই যোৱা a plus n minus 1 into d equal to -81 a কিমান 21 n আমি নাজানো আমি উলিয়াব লাগিব into d কিমান -3 -81 এতিয়া তোমালোকে এটো বস্তু এখিনি ভাঙি নিদিবা পটককে দেই প্ৰথমতে 21 টো আমি হিফালে লৈ যাম -81 -21 এখিনিও ভাঙি নিদিবা এতিয়ালৈকে n - 1 into -2 -3 ন -3 ইকুৱেল টু এটো কিমান আহিব মাইনাস একে একে 2 আঠে 2 10 102 এটো না ভাঙিবা এই গুটেটোৰ লগত এটো পূৰণ হৈ আছে ন n - 1 টো মই লেফট হ্যান্ড সাইডে ৰাখিলো এটো এফালে লৈ গলো divided by -2 এটো পূৰণ হৈ আছে ইফালে যোৱাৰ লগে লগে কি হ'ব হৰণ হৈ যাব মাইনাস মাইনাস কাটা কাটি গল 3 এবাৰ কেবাৰ যাব 3 3 গুণ 9 3 4 গুণ 12 কিমান পালো তাৰমানে মই 34 n - 1 is equal to কিমান আহিলে 34 এতিয়া 1 টো এফালে লৈ যোৱা 34 plus 1 তাৰমানে কিমান 35 তাৰমানে 35 নম্বৰ পদটো কিমান -81 বুজি পালানে 35 নম্বৰ পদটো তাৰমানে a35 equal to -81 ধৰিব পাৰিছা না ডিফাৰেন্সটো একদম ভুল নকৰিবা এই বস্তুটো এতেকে 35 তম পদটো equal to কমা দিও মই এটো a35 equal to কিমান -81 হৈছে না এটো হৈ গল আমাৰ 35 নং পদটো -81 পালো আৰু এটা পাৰ্ট দিছিল আমাৰ অংকটো আহা চাও তদুপৰি ইয়াৰ কোনো এটা পদ শূন্য হবনে কোনো এটা পদ এটো এটা পদ যিকোনো পদ হ'ব পাৰে যেনেকৈ আমি একেটা পদ আছে হয় না নহয় শূন্য হবনে নহয় শূন্য হ'ব পাৰে নে নোৱাৰে হেতু চেক কৰিব দিছে আহাচোন চাও কেনেকৈ কৰিম আমি সেকেন্ড পাৰ্টটো ধৰো ইয়াতো আমি কি ধৰি লম an equal to 0 n টো হ'ব নে নহয় আমাক চাবলৈ দিছে বহুৱা ফৰ্মুলাটো a কিমান 21 d -3 equal to 0 n - 1 into -3 equal to -21
ক্যালকুলেশন বিলাক মই যেনেকৈ কৰিছো তেনেকৈ কৰি যাবা n - 1 = 7 তাৰ মানে n = কিমান আহিব 7 + 1 = কিমান 8 তাৰ মানে 8 নম্বৰ পদটো কিমান হ'ব শূন্য হ'ব that means a8 = 0 বুজি পাইছা না ধৰিব পাৰিছা তেকে অষ্টম পদটো কেনেকৈ বুজাম আমি a কি লিখিম a8 = কিমান দি থোৱা আছিল আমাক কোৱেশ্যনত 0 হৈছে নে বুজি পাইছা নহয় পিছৰটো চাওঁ ঘৰত কৰিবা কিন্তু তোমালোকে দেই নহলে কিন্তু আকৌ বহুত লেপছ পৰি যাব তোমালোকৰ বহুতখিনি থাকি যাব বুজি নোপোৱাকৈ থাকি যাব এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদ 5 a3 দিয়া আছে তৃতীয় পদ মানে a3 = 5 আৰু সপ্তম পদ মানে a7 = 9 সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা আমাক সিৰিজটো উলিয়াবলৈ দিছে সমাধান ইয়াত a3 = 5 এটা a3 মানে কিমান a + 2d = 5 এটো মই 1 নম্বৰ ইকুৱেশ্যন দিছো পিছৰটো আৰু a7 = 9 তাৰ মানে a + 6d = 9 তো মই দিলো 2 নম্বৰ এতিয়া চোৱা সমান্তৰ প্ৰগতি আমি আগতে উলিয়াইছো তাত কি দিয়া থাকে a আৰু d টো তোমাৰ দিয়া থাকে কিন্তু ইয়াত আমাক দিয়া নাই তাৰ হলনি এইকেইটা দিয়া আছে গতিকে মই 1 আৰু 2 সলভ কৰি পেলাই কি উলিয়াই লম a আৰু d উলিয়াই লম আমি কাৰ কাৰণে সলভ কৰিম a আৰু d কাৰণে আগতে আমি কাৰ কাৰণে কৰিছিলো আমি কৰিছো না আমাৰ চেপ্টাৰ 3 ত কৰিছিলো হয় না x y কাৰণে কৰিছিলো ইয়াত আমাৰ ভেৰিয়েবল কেইটা কি a আৰু d এইকেইটাৰ কাৰণে সলভ কৰিম এটো চোৱা তাত মই শিকাইছিলো তোমালোকক এলিমিনেশন মেথড অপনয়ন পদ্ধতি এটো আমি নাইকিয়া কৰিব পাৰো 1 ৰ পৰা 2 টো বিয়োগ কৰি পেলাই হেতুৱে কৰো 1 - 2 implies equation 1 - equation 2 a + 2d minus a + 6d = 5 - 9 a + 2d minus a minus 6d = -4 plus a minus a কাটাকাটি গল 2d minus 6d minus 4d = -4 implies d is equal to -4 by -4 equal to এটা কাটাকাটি গৈ কি থাকিলে 1 থাকিলে d পালো এতিয়া যিকোনো এটা ইকুৱেশ্যনত বহুৱাই মই কি উলিয়াই লম a উলিয়াই লম 1 নম্বৰ ইকুৱেশ্যনটো বহুৱাই লও 1 implies কিমান আছিলে a + 2d = 5 a + 2 into 1 = 5 a + 2 = 5 a = 5 - 2 a = কিমান আহিব 3 হৈছে নে গতিকে এতিয়া আমি a আৰু d পালো গতিকে আমি ধুনিয়াকৈ সিৰিজটো কি কৰিব পাৰিম সমান্তৰ প্ৰগতিটো উলিয়াব পাৰিম এতেকে সমান্তৰ প্ৰগতিটো প্ৰথমটো কি a + d a + 2d a + 3d হবনে কৈ থাকিব অৰ্থাৎ a কিমান 3 3 plus d কিমান 1 comma 3 plus 2 into 1 comma 3 plus 3 into 1 অৰ্থাৎ 3 4 ইয়াত কিমান আহিব 3 2 5 আৰু ইয়াত কিমান আহিব 3 3 6 এটো হল আমাৰ আনসাৰটো চোৱা পাৰ্থক্যটো 3 ৰ পৰা 4 ৰ পৰা 3 গলে 1 5 ৰ পৰা 6 গলে 1 6 ৰ পৰা 5 গলে 1 থাকিব আৰু আমাৰ তৃতীয় পদটো 5 বুলি দি থোৱা আছিল নাই চোৱা মিলিছে না নাই আমাৰ তৃতীয় পদ 5 ইয়াত চোৱা তৃতীয় পদটো কিমান 5 হয় নে তেনেকৈ তুমি 9 নম্বৰ ইটো কিমান দিয়া আছিল আমাক সপ্তম পদটো কিমান পাবাগে 9 পাবাগে 6 নেক্সট আহিব 7 8 9 a1 a2 a3 a4 a5 a6 a7 হৈছে ধৰিব পাৰিছা একদম ইজি অংক কিন্তু সমান্তৰ প্ৰগতি পিছৰটো চাওঁ আহা
301 সংখ্যাটো 5 11 17 23 এই সংখ্যাৰ তালিকাখনৰ এটা পদ হ'বনে পৰীক্ষা কৰা তাৰ মানে এই সংখ্যাটো সুধিছে এই তালিকাখনত সমান্তৰ প্ৰগতিটো আছে নে নাই সুধিছে তাৰ মানে আমি ইয়াৰ n টো চাব লাগিব n টো কি হ'ব যদি ই n টো আমাৰ n টো মই আগতে বুজাওঁতে কৈছো কি হ'ব লাগিব ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব যদি হয় ই এটা পদ হ'ব আদাৰৱাইজ কি হ'ব নহ'ব গতিকে মোৰ এটো কি ধৰি লম মই এটোক a n বুলি ধৰি লম আৰু আমি n টো উলিয়াম কি উলাই n টো আহা সমাধান প্ৰথমতে আমি সিৰিজটো লিখো 5 11 17 23 a কিমান 5 d কিমান 11 minus 5 that means কিমান 6 ধৰো 301 implies a plus n minus 1 into d equal to 301 plus a কিমান 5 d কিমান 6 equal to 301 এখিনি পূৰণ কৰি নিদিবা দেই এইবিলাক 301 minus 5 6 হলে 9 হলে 2 হৈছে না 11 5 গল 6 পিনে 9 পিনে 2 ঠিক আছে n minus 1 is equal to 296 divided by 6 কাটাকাটি কৰা 6 4 গুণ 24 56 মা 6 ৰে নাযায় ন আৰু কি হৈ যায় 2 ৰে কাটো 2 3 গুণ 6 2 গুণ 2 2 4 গুণ 8 2 গুণ 16 তাৰ মানে মই n minus 1 is equal to পালো 148 divided by 3 তাৰ মানে n কিমান হ'ব 148 divided by 3 plus 1 equal to implies 3 148 plus 3 তাৰ মানে n কিমান আহিব 151 divided by 3 151 divided by 3 কিন্তু মই তোমালোকক কি কৈছিলো ফৰ্মুলাত পঢ়াওঁতে n টো এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব এটো হয় জানো নহয় গতিকে কি হ'ব এতেকে যেহেতু n ধনাত্মক অখণ্ড সংখ্যা নহয় এতেকে মাইনাস ইমান মাইনাস নহয় ন প্লাস এতেকে 301 এপিৰ এটা পদ হ'ব নোৱাৰে বুজি পাইছানে এনেকুৱা কোৱেশ্চন বহুত পাবা তুমি n টো আমাৰ এটা গোটা সংখ্যা পাব লাগিব পজিটিভ তাৰ মানে ধনাত্মক অখণ্ড সংখ্যা পাব লাগিব পিছৰ চাও হা দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা কিমানটা এটা মই যদি তোমালোকক কবলৈ দিও সৰু লছালিক দিলে কি হ'ব 3 ৰে হৰণ কৰিব পৰা কি আছে দুটা 12 পৰা আৰম্ভ হ'ব নহয় 12 15 18 99 লৈকে লাষ্টৰটো 99 মানে অন্তিম পদ দুটাহে দিছে আমাৰ কিহতে তেনেকে কৰিব কিন্তু তোমালোকে কেনেকে কৰিবা তাৰ পিছত সিহঁতে কাউন্ট কৰিব কিমানটা সংখ্যা হ'ল কিন্তু আমি হেতু সমান্তৰ প্ৰগতি ব্যৱহাৰ কৰি ছুটিকে উলিয়াব পাৰো ইজিলি আশা কৰো সমাধান তিনিৰে বিভাজ্য দুটা সংখ্যাবোৰ প্ৰথমটো কি হ'ব 12 তাৰ পিছৰটো 15 তাৰ পিছৰটো 18 তাৰ পিছৰটো 21
এনেকৈ গৈ 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 লাষ্টত কিন্তু আহিব 99 টো হৰণ যায় নে নাযায় 99 গতিকে এই সমান্তৰ প্ৰগতিত চোৱা ইহঁতৰ ডিফাৰেন্স কিমান কমন ডিফাৰেন্স 3 হয়নে আৰু লাষ্টত এটো মানে আমাৰ অন্তিম পদ এটো আমাৰ অসীম সমান্তৰ প্ৰগতি এটো শেষ হৈ গল তাৰমানে ইয়াত 99 টো কি অন্তিম পদ হৈ গল বুজি পাইছা নে ইয়াত an টোৱে কি হ'ব am টোৱে l হ'ল তেকে a is equal to 2 d is equal to 15 minus 12 equal to 3 আৰু l is equal to an is equal to কিমান 99 আমি কি উলিয়াব লাগে কিমানটা পদ আছে এই ভিতৰত কিমানটা পদ আছে এটা ডট ডট বিহত বিলাক দি থৈছো মই কিমানটা পদ আছে হেতু উলিয়াব লাগিব তিয়া মানে আমি n টো উলিয়াব 99 টো তাৰমানে কে নম্বৰ পদ হল a কি হল 99 টা মানে বুজি পাইছা নে হেতু উলিয়াব লাগিব an is equal to 99 a plus n minus 1 into d equal to 99 a কিমান 12 n টো আমি উলিয়াম d কিমান 3 n minus 1 equal to 87 divided by 3 তিনিৰে কাটা এটো 3 দুগুণ 6 2 গলি 27 3 গুণ 27 n minus 1 equal to 29 গতিকে n কিমান আহিব 29 plus 1 that means কিমান 30 তাৰ মানে কিমানটা পদ আছে তিনিৰে হৰণ যোৱা দুটা অংক বিশিষ্ট সংখ্যা কেটা আছে কেটা আছে 30 টা আছে তাৰ মানে a30 টো কিমান 99 হ'ব ধৰিব পাৰিছা নে তেকে পদৰ সংখ্যা 30 টা হৈছে পিছৰ চাও 10 7 4 -62 এটো শেষ হৈছে দেখিছা নে এটা সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা এফালৰ পৰা ধৰিব দিছে তোমাক শেষৰ ফালৰ পৰা 11তম পদটো তাৰ মানে আমি উল্টাকে যাম এফালৰ পৰা নহয় লাষ্টৰ ফালৰ পৰা আহিম আমি কিমান সমান্তৰ 11তম পদটো উলিওৱা সমাধান দ 7 4 62 এটা চোৱা এটোত এতিয়া এ যেতিয়া মই উল্টাকে যেতিয়া ধৰিম শেষৰ ফালৰ পৰা যেতিয়া এটো সিৰিজটো মই আৰম্ভ কৰিম তোমাৰ কি হ'ব এ টো কি হৈ যাব -62 হ'ব আৰু ডি টো কি হ'ব এনে আমি ডি টো কি কৰো এটোৰ পৰা এটো বিক কৰো কিন্তু যেতিয়া উল্টা হ'ব তাৰ মানে কি হইব -62 4 7 10 10 টো কি হৈ যাব শেষ পদ হৈ যাব হৈছে নে এ যেতিয়া এটো হ'ব এ হৈ গল তোমাৰ -62 আৰু ডি টো কিমান আহিব ডি টো 10 - 7 তাৰ মানে কিমান 3 ইয়াৰ এনে এটো থোৱা হলে কিমান আহিলেতেন 7 - 10 তাৰ মানে -3 আহিলেতেন কিন্তু যেহেতু আমি শেষৰ ফালৰ পৰা ধৰিছো গতিকে কিমান আহিব 10 - 7 তাৰ মানে 3 আহিব ধৰিব পাৰিছা নে তেকে a is equal to -62 আৰু d is equal to কিমান আহিব 10 - 7 হৈছে কিমান দিছে তোমাক 11তম পদটো তেকে a11 is equal to কিমান a plus 10 d a কিমান -62 10 into 3 -62 plus 30 কিমান আহিব -32 হৈছে নে বুজি পাইছা শেষৰ ফালৰ পৰা দিয়াৰ লগে লগে আমি উল্টাকে লিখি লৈছো এটো বেলেগ হৈ যাব আৰু ডি টোৰ সাইন চিনটো বেলেগ হৈ যাব আহা পিছৰটো চাও 1000 টকা বছৰি 8% সৰল সুতৰ হাৰত বিনিয়োগ কৰা হ'ল প্ৰতি বছৰ অন্তত সুত কিমান হ'ব গণনা কৰা সুতৰ এই পৰিমাণসমূহে এটা সমান্তৰ প্ৰগতি গঠন কৰে নে যদি কৰে এই তথ্যখিনিৰ সহায়ত 30 বছৰ অন্তত সুতৰ পৰিমাণ
নিৰ্ণয় কৰা আহাচোন কৰো সমাধান $1000 এইটো P এইটো R হয় না নহয় প্ৰথম বছৰৰ কাৰণে P is equal to 1000 আৰু R is equal to 8%. প্ৰথম বছৰৰ শেষত সৰল সুদ আমি প্ৰথমতে সৰল সুদটো লিখিলো সৰল সুদ প্ৰথম বছৰৰ শেষত এটোক মই বুজালো A1 এ কিমান আছিল ফৰ্মুলাটো PNR by 100 এটো 1000 N1 R কিমান 8 কিমান থাকিলে 80 টকা প্ৰথম বছৰ পালো 80 টকা দ্বিতীয় বছৰৰ শেষত কমা A to equal to P কিমান 8000 into N কিমান 2 R কিমান 8 এটো 8000 নহয় না এটো 1000 হে divided by 100 160 টকা তৃতীয় বছৰৰ শেষত এটো A3 ৰে বুজাম আমি PNR by 100 P হল তোমাৰ 1000 3 আৰু এটো 8 divided by 100 240 ইমান টকা যেটা এনেকে গৈ থাকিব আমাক কি দিছে চোৱা প্ৰতি বছৰৰ অন্তত সুতৰ হাৰ সুত কিমান হ'ব গণনা কৰা সুতৰ এই পৰিমাণসমূহে সমান্তৰ প্ৰগতি গঠন কৰে না কৰে এটাকে A2 minus A1 A2 কিমান পাইছিলো আমি 160 minus 80 কিমান পালো মই 80 হৈছে নেক্সট তো কৰা A3 minus A2 A3 কিমান পাইছিলো মই 240 minus A2 কিমান 160 equal to কিমান 80 সমান সমান হৈছে নে তেকে A2 minus A1 equal to A3 minus A2 কিমান হলগে 80 তেকে AB গঠন কৰে হৈছে নে আৰু এটা পাৰ্ট দিছে চোৱা আমাক অংকটোৰ সমান্তৰ প্ৰগতি গঠন কৰে নে সমান্তৰ প্ৰগতি গঠন কৰে যদি কৰে এই তথ্যখিনিৰ সহায়ত 30 বছৰ অন্তৰ সুতৰ পৰিমাণ নিৰ্ণয় কৰা আহা কৰো এটাকে 30 বছৰৰ অন্তত সুত A30 equal to A plus কিমান আহিব 29D A কিমান প্ৰথমবাৰ সুত কিমান পাইছিলো আমি A কিমান 80 টকা আৰু D কিমান 80 টকা দুইটা 80 ন 80 plus 29 into 80 এটাকে 30 বছৰ পিছত কিমান আহিব 2400 টকা ধৰিব পাৰিছা নে A plus 29D হৈছে পিছৰো চাও ফুলনি এডৰাত প্ৰথম শাৰীত 23 জোপা দ্বিতীয় শাৰীত 21 জোপা তৃতীয় শাৰীত 19 জোপা ইত্যাদিকৈ গোলাপ ফুলৰ গছ আছে শেষৰ শাৰীত 5 জোপা আছে তোমাক কি দিছে ফুলনি এডৰাত মুঠতে গোলাপৰ শাৰী কিমান আছে তাৰ মানে এটো সমান্তৰ প্ৰগতিত আছে হয়নে নহয় মুঠতে কিমানটা শাৰী আছে আৰু শাৰীটোৰ লাষ্টৰ শাৰীটোত কিমানটা ফুল আছে 5 তাৰ মানে 5 টো কি হ'ব অন্তিম পদ হৈছে নে অন্তিম পদ 5 আৰু গতিকে তাৰ পৰা যেটো n ওলাব হেতুৱে কিমানটা কি আছে তাৰ
শাৰী আছে আৰু আমাৰ এপিটো কি আহিব 23 21 19 এনেকে গৈ গৈ লাষ্টৰটো কি আহি যাব 5 আহিব আহাচোন কৰো সমাধান ইয়াত এপিটো হল প্ৰথম শাৰী কিমান 23 নেকি ন 23 21 19 আৰু লাষ্টৰটো কিমান 5 এই গোটেইকেইটা এয়া গোলাপৰ সংখ্যা হয় না নহয় প্ৰথম শাৰী দ্বিতীয় শাৰী তৃতীয় শাৰী চতুৰ্থ শাৰী এনেকে গৈ আছে এই আমি পিছৰখিনি নাজানো 5 নম্বৰটোত কেইটা শাৰী আছে সেটা শাৰী ওলাই বলিছে তাৰ মানে কেইটা শাৰী হ'ব এ যিমান হ'ব n টোক যিমানৰ ভ্যালু হ'ব হেতুৱে ক'ত থাকিব 5 নম্বৰটোত থাকিব আৰু হেতুৱে কি হ'ব শাৰীৰ সংখ্যা এটো প্ৰথম শাৰী আমি জানো a1 তাৰ মানে 1 নম্বৰ a2 হয় না দ্বিতীয় শাৰী তেনেকে গতিকে an গতিকে n টো যি হ'ব ধৰা মই n পালো 15 কে নম্বৰ 15টা শাৰী আছে আৰু 15টা শাৰীত কিমানটা ফুল আছে 5 গোলাপ ফুল 5 মানে 5 জোপা গোলাপ ফুল আছে হৈছে না আহা কৰো a = আহিল তোমাৰ 23 d = আহিব 21 - 23 = -2 ইয়াত l = an = কিমান 5 implies a + n - 1 into d = 5 আমি কি উলিয়াম ইয়াৰ পৰা n উলিয়াম a কিমান 23 n আমি উলিয়াম d কিমান -2 -18 by -2 n - 1 = 9 তাৰ মানে n = কিমান আহিব 9 + 1 n = কিমান 10 কিমান পালো 10 তাৰ মানে লাষ্টৰ শাৰীটো কিমান 10 নম্বৰ শাৰী কেটা শাৰী আছে মুঠতে 10টা শাৰী আৰু 10 নম্বৰ শাৰীত কিমান পাহ ফুল আছে আৰু প্ৰশ্ন যিটো দিছে শেষৰ শাৰীত 5 জোপা তাৰ মানে কে নম্বৰ শাৰীটো 10 নম্বৰ শাৰীটো বুজি পালানে ফুলনিৰাত মুঠতে গোলাপৰ শাৰী কিমান আছে 10 শাৰী এতেকে মুঠ শাৰীৰ সংখ্যা হৈছে না পিছত চোৱা আমি এতিয়া অকমান মূল্যায়ন কৰো খুব ইন্টাৰেষ্টিং মোৰ বৰ প্ৰিয় এটো টপিকটো সমান্তৰ প্ৰগতি তোমালোকেও ভাল পাইছা হয় না নহয় খালি তোমালোকৰ কনসেপ্টটো আনিবলৈ মই যিমান পঢ়াইছো অনুযোগেৰে শুনিবা আৰু সেইখিনি বস্তু ঘৰত গৈ কৰিবা পেন্ডিং কৰি নথবা কাম দেই এতিয়া মূল্যায়ন কৰো অকমান আহা -5 -1 3 7 সমান্তৰ প্ৰগতি 12তম পদটো কি এটো সমান্তৰ প্ৰগতি বুলি দিয়া আছে আমাক 12তম পদ তাৰ মানে a কিমান 12 = কিমান আহিব a + 11d হয় না নহয় এটা a কিমান হ'ব ইয়া -5 + 11 into d কিমান -1 - -5 4 তাৰ মানে -5 + 44 কিমান আহিব পিনে 39 39 গতিকে মোৰ আনসাৰ কোনটো আহিব 39 হৈছে পিছৰ চাও 2 নম্বৰটো এটা সমান্তৰ প্ৰগতিৰ nতম পদ an = 3 + 4n হলে d কি হ'ব এটো দেখিছা না an দিয়া আছে তোমাক এটো d কি হ'ব d মানে কি দ্বিতীয় পদ বিয়োগ প্ৰথম পদ বা তৃতীয় পদ বিয়োগ দ্বিতীয় পদ হয়নে গতিকে আমি হেকিটা উলিয়াই লম an = তোমাৰ দিয়া আছে 3 + 4n n ৰ ঠাইত 1 পুট কৰা a1 3 + ইয়াটো কি আহি যাব n ৰ ঠাইত 1 কিমান আহিলে 7 দ্বিতীয় পদ লাগে মোক 3 + 4 into 2 3 + 8 = কিমান 11 গতিকে d কিমান আহিব a2 পৰা a1 বিয়োগ কৰা 11 - 7 কিমান আহিব 4 তেকে d = a2 - a1 11 - 7 = কিমান 4
কোনটো আহিব আমাৰ গ হৈছে বুজি পাইছা নহয় এনৰ ঠাইত প্ৰথম পদটোৰ কাৰণে 1 বহুৱালো দুইটা n 1 হৈ গ'ল দেখিছা তাৰ পিছত 2 বহাইখিনি সৰল কৰিলে 7 পালো তাৰ পিছত এনৰ ঠাইত 2 বহুৱা 8 3 গুণ 12 সৰি 8 3 8 3 11 হৈছে নে পিছৰটো চাওঁ হা যদি p q r আৰু s সমান্তৰ প্ৰগতিত থাকে তেন্তে r - q ৰ মান তলৰ কাৰ লগত সমান হ'ব এইকেইটা হৈছে সমান্তৰ প্ৰগতি p q r আৰু s এপিত আছে হয়নে নহয় গতিকে q - p ইকুৱেল টু r - q ইকুৱেল টু s - r কোনটো সমান হ'ব চোৱা r - q মান কাৰ লগত সমান চোৱা s - p নাই s - q নাই s - r আছে r - q s - r আছে গতিকে কোনটো আনসাৰ হ'ব আমাৰ গ হৈছেনে ইভালুৱেশ্যনো বুজি পাইছা মূল্যায়নখিনিও ভালকে বুজি পাইছানে কৰিব পাৰিছা তোমালোকে নিজে নিজে ঠিকে হ'ব তেনেহ'লে আজিৰ ক্লাছটো ইমানতে শেষ কৰোঁ নেক্সট ক্লাছটোত আমি অনুশীলনী আৰম্ভ কৰিম 5.2টো আৰম্ভ কৰিম তেতিয়ালৈকে এইখিনি ভালদৰে পঢ়া মই যিমানখিনি এতিয়ালৈকে পঢ়ালো সেইখিনি আপ টু ডেট হৈ থাকা তোমালোকৰ আৰু ডাউট থাকিলে মোক সুধিবা তেতিয়ালৈকে ভালদৰে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা ধন্যবাদ